হেল্ল' সকলে নমস্কাৰ লব বহুতৰে মনত এটা দমজা থাকে যে এগৰাকী নতুন চাকৰিয়ালে চাকৰি জয়েন কৰাৰ পিছত প্ৰথম ইনক্ৰিমেন্টটো পাবলৈ কিমান দিন ৰখিব লাগে অসম চৰকাৰৰ সাৰ্ভিস ৰুল অনুসৰি যদিহে এগৰাকী ব্যক্তিয়ে জয়েন কৰাৰ পৰা 3 মাহতকৈ বেছি হৈ যায় ইনক্ৰিমেন্টৰ ডেটলৈকে তেনেহলে তেখেতে ইনক্ৰিমেন্টটো পোৱাৰ কাৰণে যোগ্য এতিয়া সিম্পলকৈ বুজিবলৈ হলে অসম চৰকাৰে আমাৰ প্ৰতি বছৰৰ জুলাই মাহত কি কৰে ইনক্ৰিমেন্টটো ঘোষণা কৰে বা ইনক্ৰিমেন্টটো দি দিয়ে এইটো এটা অটোমেটিক প্ৰসেস চৰকাৰী নিয়ম অনুসৰি প্ৰতি বছৰৰ জুলাই মাহৰ 1 তাৰিখে ইনক্ৰিমেন্টটো লাগি যায় অৰ্থাৎ যদিহে কোনো এগৰাকী ব্যক্তিয়ে এপ্ৰিল মাহৰ 1 তাৰিখৰ আগতে চাকৰিত জয়েন কৰিছে তেনেহলে তেখেতে সেই বছৰতে মানে ইনক্ৰিমেন্টটো লাভ কৰিব ফৰ এক্সাম্পল ধৰা হল এতিয়া 2025 চন যদিহে কোনো এগৰাকী ব্যক্তিয়ে 2025 চনৰ এপ্ৰিল মাহৰ আগত চাকৰিত জয়েন কৰিছিল তেনেহলে এপ্ৰিল মে জুন পুৰা 3 মাহ কমপ্লিট হ'ব জুলাই 1 তাৰিখৰ আগতে তেনেহলে তেখেতে ইনক্ৰিমেন্টটো লাভ কৰিব কিন্তু যদিহে তেখেতে জয়েন কৰিছে এপ্ৰিলৰ 1 তাৰিখৰ পিছত তেনেহলে তেখেতে ফাৰ্স্ট ইনক্ৰিমেন্টটো লাভ কৰিব 2026 চনৰ জুলাই মাহত তেনেকুৱা ক্ষেত্ৰত তেখেতে মানে এবছৰতকৈ অধিক কাল ওয়েট কৰিব লাগিব ফাৰ্স্ট ইনক্ৰিমেন্টটো মানে পাবৰ কাৰণে কিন্তু যদিহে 3 মাহতকৈ বেছি হৈ যায় যদি ফেব্ৰুৱাৰীত জয়েন কৰিছে বা মাৰ্চত জয়েন কৰিছে তেনে ক্ষেত্ৰতো কিন্তু তেখেতে ইনক্ৰিমেন্টটো হেতু বছৰতে লাভ কৰিব গতিকে ইনফৰমেশনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅত পুনৰ লগ পাম ধন্যবাদ